চাওক বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিনৰ পিছতে নিৰ্বাচন আয়োগে যিহেতু বিধানসভাৰ সময়সূচী দিন যিহেতু ঘোষণা কৰিব আৰু তাৰ প্ৰাকখনত এতিয়া শাসক বিৰোধী উভয় পক্ষই এতিয়া তৎপৰতা বৃদ্ধি কৰিছে। যদি বিৰোধী শিবিৰে যদি সময় পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছে কিন্তু তাৰ বিপৰীতে শাসক পক্ষই ইতিমধ্যে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে আৰু বিজেপিৰ শাসক পক্ষৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি সপ্তম দিনত ভৰি দিছে আৰু আজি সপ্তম দিন তিনিচুকীয়া জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টিত ইতিমধ্যে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হৈছে। প্ৰথমে মাৰ্ঘেৰিটাৰ লিডুৰ পৰা আৰম্ভ হৈছে ক্ৰমান্বয়ে মাৰ্ঘেৰিটা বিধানসভা সমষ্টি, তাৰপিছত ডিগবৈ বিধানসভা সমষ্টি আৰু তাৰপিছত মাকুম বিধানসভা সমষ্টিত আজি মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতিৰ নেতৃত্বত যি জন আশীৰ্বাদ যাত্ৰা চলি আছে সেয়া সামৰণি পৰিব। আৰু এই মুহূৰ্তত মই মাকুম বিধানসভা সমষ্টিত উপস্থিত আছোঁ আৰু ইতিমধ্যে যিহেতু জন আশীৰ্বাদ যাত্ৰাৰ কনভয় আহি ডিগবৈত পাইছেহি আৰু কেইটামান ক্ষণৰ পিছতে মাকুমত আহি উপস্থিত হ'ব। তাৰ পৰিৱেশটো মই অকণমান দেখুৱাই লৈছোঁ, মোৰ সহযোগী সতীৰ্থ হিমাংকই দেখুৱাইছে। এয়া মাকুমৰ পৰিৱেশ। মুখ্যমন্ত্ৰীক আদৰিবৰ বাবে, ৰাজ্যিক বিজেপিক আদৰিবৰ বাবে ইয়াত শ বিজেপি কৰ্মীয়ে সমবেত হৈছে। তাৰে পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱাইছোঁ। এয়া মাকুমৰ পৰিৱেশ। মাকুম বাইপাছ ধাবাৰ সন্মুখত ইতিমধ্যে যথেষ্ট বিজেপি কৰ্মী আহি সমবেত হৈছেহি, কাৰণ কেইটামান সময়ৰ পিছতেই যিহেতু জন আশীৰ্বাদ যাত্ৰাৰ যি কনভয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত আহি এই স্থানত পাবহি আৰু এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিবৰ আদৰণি জনাবৰ বাবে ইতিমধ্যে যিহেতু সকলো বিজেপি কৰ্মী ইয়াত সমবেত হৈছে, তাৰে পৰিৱেশ দেখুৱাইছোঁ এইখিনি মুহূৰ্তত। বিভিন্ন ঠাইৰ পৰা যিহেতু লোকসকল আহিছে, বিজেপি কৰ্মীসকল ওলাই আহিছে, হাতত তেওঁলোকে বেনাৰ, ফেষ্টুন আৰু মুখ্যমন্ত্ৰীৰ ফটো পোষ্টাৰ লৈ ইতিমধ্যে এই বিজেপি কৰ্মীসকলে আহি এই স্থানত সমবেত হৈছেহি। তাৰে এইখিনি মুহূৰ্তত সেই পৰিৱেশ দেখুৱাইছোঁ। এয়া মাকুমৰ পৰিৱেশ। মাকুম বিধানসভা সমষ্টিটো যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে যিহেতু নতুনকৈ গঠন হৈছে, গতিকে মাকুম বিধানসভা সমষ্টিত পোনপ্ৰথমবাৰৰ বাবে যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাকে লৈ এতিয়া যথেষ্ট উৎফুল্লিত মাকুমৰ যিসকল বিজেপি কৰ্মী আছে, শাসক পক্ষৰ যিসকল লোক আছে, তেওঁলোক যথেষ্ট উৎসাহিত। তেওঁলোকক যথেষ্ট উৎসাহ দেখা গৈছে, কাৰণ এটা নতুন সমষ্টি আৰু এই নতুন সমষ্টিটোক লৈ প্ৰত্যেকৰে আশা প্ৰত্যাশা আছে আৰু তাকে লৈ এতিয়া এইদৰে উৎসাহ দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত পুলক চেতিয়া আছে ৰাজ্যিক বিজেপিৰ উপসভাপতি। মই অকণমান কথা পাতিব বিচাৰিম যে খন্তেক সময় পিছতে যিহেতু মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতিৰ নেতৃত্বত যিটো জন আশীৰ্বাদ যাত্ৰা আহি আছে, খন্তেক সময় পিছতে মাকুমত পাবহি, কেনেধৰণে মাকুমত কাৰ্যসূচী হ'ব অকণমান জানিব বিচাৰিছোঁ। মাকুমত আজি জন আশীৰ্বাদ যাত্ৰাই তিনিচুকীয়া জিলাত পদাৰ্পণ কৰিছে। ইতিমধ্যে মাৰ্ঘেৰিটাত এই যাত্ৰা চলি আছে। খন্তেক সময়ৰ পিছত ডিগবৈ বিধানসভা সমষ্টিত প্ৰৱেশ কৰিবহি। ডিগবৈৰ পিছতে আমাৰ মাকুমত স্বাগতম জনাবৰ কাৰণে এই ঠাইটুকুৰাত হাজাৰ হাজাৰ মানুহ ইতিমধ্যে খোদ ববলৈ আৰম্ভ কৰিছে। চহৰতো আপোনালোকে দেখা পাইছে ইতিমধ্যে মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। বিভিন্ন জাতি, জনগোষ্ঠী, ভাষা ভাষী লোকসকল, সাংস্কৃতিক দলসকল ওলাই আহিছে অসমৰ মৰমৰ মুখ্যমন্ত্ৰীজনক ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ কাৰণে বা চুই চোৱাৰ কাৰণে, আশীৰ্বাদ দিয়াৰ কাৰণে ৰাইজে যিধৰণে ওলাই আহিছে সেইটো অভূতপূৰ্ব। আৰু আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে এই যাত্ৰাই ইতিমধ্যে প্ৰতিপন্ন কৰিছে সমগ্ৰ অসমত। দেখা পাইছে যে অসমত তৃতীয়বাৰৰ কাৰণে বিজেপিৰ অভূতপূৰ্ব সফলতাৰে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। যিহেতু মাকুম বিধানসভা সমষ্টিটো নতুন সমষ্টি, পোনপ্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে, সমষ্টিটোক লৈ কেনেধৰণৰ আশা আৰু প্ৰত্যাশা? মাকুমৰ ভাল হ'ব, ফলাফল খুব ভাল হ'ব। আপোনালোকে লোকসভা নিৰ্বাচনত দেখা পাইছে যে 25,000তকৈ অধিক ভোটত আমাৰ ইয়াত সাংসদ জয়ী হৈছিলে। গতিকে এইবাৰ তাতকৈ ভাল ফলাফল মাকুম বিধানসভা সমষ্টিৰ নিৰ্বাচনত অনুষ্ঠিত হ'ব। আৰু ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে, উন্নয়নৰ পক্ষত আছে, সুৰক্ষাৰ পক্ষত আছে আৰু সকলো জাতি জনগোষ্ঠীয়ে ভাৰতীয় জনতা পাৰ্টীৰ পতাকাৰ তলত আজি ঐক্যবদ্ধ হৈছে।
চাওক এয়া হ'ল মাকুমৰ পৰিৱেশ কাৰণ নৱগঠিত মাকুম বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা আদৰিবৰ কাৰণে এইদৰে এতিয়া সাজু হৈ উঠিছে বিজেপিৰ হাজাৰ হাজাৰ কৰ্মী। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।